বৰতৰা ৰাইজৰ পৰা মই মৰম পাইছোঁ, বহুত মৰম পাইছোঁ। মানে ভাষাৰে ক'ব নোৱাৰা নিচিনা মৰম। মাইকী মানুহখিনি ইমান দেৰি মোৰ কাৰণে ৰখি আছে। মোকে আজি আচলতে প্ৰথম বিধায়ককতো তেওঁলোকে পাই আছে। মোৰ লগত চা চিনাকি হ'বলৈ মোকে চাবলৈ মই সুধিছোঁ। মোৰ কাৰণে ৰখি থকা নাই জানো? তেওঁলোকে সকলোৱে কৈছে অঁ আপোনাৰ লগত চিনাকি, আপোনাক চাবলৈহে ৰখি আছোঁ। ইমান মৰম পাইছোঁ মই, ইমান আশীৰ্বাদ যে পাইছোঁ, তেওঁলোকক মই নথৈ আনন্দিত। তেওঁলোকক মই অশেষ অশেষ ধন্যবাদ জনাইছোঁ। জ্ঞানশ্ৰী 2 মাহে হৈছে, 2 মাহ হৈছে আৰু বৃহত্তৰ মৰিয়নি সমষ্টি তাই চাগে 10%ও ঘূৰা নাই নেকি। সেইকাৰণে তাই দেখাই নাই আচলতে একো। কিন্তু ৰাইজে জানে নহয় জানো? সকলোৱে জানে, ৰাইজে দেখিছে। সেইকাৰণে মৰিয়নিৰ উন্নয়ন বা মৰিয়নি সমষ্টিৰ যিজন বিধায়ক তেওঁ কি কাম কৰি আছে, কি নাই কৰা, সেইখিনি ৰাইজে দেখিছে। কোনোবা এখন নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বী এজনে আহি যিকোনো কথা ক'ব পাৰে, কিন্তু প্ৰতিদ্বন্দ্বীজনে কিমান মৰিয়নিত ঘূৰিছে, কিমান মৰিয়নিখন চিনি পায়, সেইটো এটা ডাঙৰ কথা। সেইকাৰণে মই ভাবোঁ তেখেতে বৰ ঘূৰিবলৈ সময় নাই পোৱা আচলতে, সেইকাৰণে তেওঁ একো দেখা নাই। অনুৰোধ জনাইছোঁ, মই আশাবাদী আৰু মোৰ দৃঢ় বিশ্বাসো। অনুৰোধ জনাবলগীয়া নাই, মোৰ বিশ্বাসে আছে আপোনালোকে তেখেতক ভোট দি জয়যুক্ত কৰিব। এইখিনি বেয়া পাইছে, ভুল হৈছে, কাৰণ বক্তব্য নহয় ভাষণ দিবলৈতো লিখি আনিব লাগিব। আমুকক বা জনাব পৰা নাই, কিন্তু তাক লৈ মই ক্ষমা প্ৰাৰ্থী। কিন্তু মই আচলতে এইটো মত বিনিময়, কথা বতৰা, ঘৰৰ আলহী যেনেকৈ আহি একাপ চাহ খাম, চাহ খালেনে নাই খোৱা? খালে আৰু একাপ খাব, মই খাম নহয়, আকৌ আৰু একাপ খাই দিব। কাৰোবাৰ ভোকো লাগিছে, মোৰো অলপ ভোক লাগিছে। ক'ত জানো ভাত কৰিছে অনুষ্ঠান, গম পোৱা নাই। বাৰু সেই আমি এনেকৈ আগলৈও যাতে এনেকৈ মিলা প্ৰীতিৰে বা হাঁহি ফূৰ্তিৰে থাকিব পাৰোঁ, তাৰে মই আপোনাৰ আগত কামনা কৰি মোৰ চমু বক্তব্য বুলি নকওঁ, কথা বতৰা আৰু মই এনে কথা বতৰা পাতিয়ে থাকিব পাৰোঁ, কিন্তু ইমানতে সামৰণি মাৰিছোঁ। বেছিকৈ পাতিলেও বেয়া হ'ব নহয়, আগলৈও পাতিবলৈ থৈ দিওঁ। ধন্যবাদ। ৰাজনীতিৰ বাহিৰে বেলেগ কিবা কথা বহুত জেগাত বেলেগ কথাই পাতি আহিছোঁ। বহি এনেকৈ কোনোবাই পৰিয়ালৰ কথা সুধিছে, কোনোবাই মোৰ ঘৰৰ কথা সুধিছে, সেনেকেই কথা পাতি আহিছোঁ আমি। শুনিলে ভাল পাম আপোনালোকৰ, মোৰ মাতটো শুনিলে, আপোনালোকৰ মাতটো শুনিলে ভাল পাম। যোৰহাটত